हेलो गाइस नमस्कार আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে আৰু মোৰ ভিডিওটা আজি আৰম্ভ কৰিলো একদম ঘৰৰ ভিতৰ পৰা একদম বাহিৰত ওলাই আহিলো দেখিছো বা কি ধুনীয়াকে একদম পুৰা লাইটবোৰ জ্বলি আছে একদম বিভিন্ন ৰঙৰ লাইটেৰে একদম জ্বলানুমা কৰি আছে আৰু ইমান ধুনীয়া লাগিছে পৰিবেশটো এয়া চাওকচোন অকমান দেখাই দিছো আৰু ধুনীয়াকে মোৰ ভিডিওটা আপোনালোকৰ পৰা সকলোকে চাই থাকিব আৰু এয়া লাইটবোৰ দিয়া হৈছে কাৰণ আজি হল দেৱালী আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা দেৱালীৰ বহুত শুভেচ্ছা দিলো আৰু সকলোৰে মন যাতে একদম পুৰা ধুনীয়াকে পোহৰাই তোলে তাকে কামনা কৰিছো আৰু এইপিনে আহি দেখিলো লাগে ফুলজাৰি লৈ আছে মাহঁতে ধুনীয়াকৈ প্ৰসাদৰ যা-যোগাৰখিনি কৰি আছে এইপিনে ইয়া কিহা কাটি আছে আমি যিমানেই লাইট নিদিও আমি কলগছত চাকিখিনি মেইন চাকিখিনি নিদিলে কিবা এটা ভাল নালাগে আৰু মই তেনেকৈ বহি অকমান ভিডিঅ' কৰি আছো এইবাৰ দেৱালী ইমান ডাঙৰকৈ উদযাপন কৰা নাই একেবাৰে সৰুকে উদযাপন কৰিছে বোমা-চোমা একো ফুটোৱা নাই বাৰু এনে ফুলজাৰি অলপ আনিছে আৰু তেনেকৈ আৰু কোনোবা এটা দুটা এনে অকমানি আনিছে ইমান বেছি একদম বোমাৰ ধামাকা নাই অইন কিবাৰ যিমান বোমা-চোমা ফুটাইছিল এইবাৰ সেনেকুৱা একোৱে নাই আৰু এইপিনে প্ৰসাদৰ যা-যোগাৰখিনি ধুনীয়াকৈ কৰি আছে আৰু চাকিখিনিও ৰেডি কৰি আছে এয়া আৰু চাকিখিনি ইমান ভাল লাগে আৰু এইখিনি সময়ত আৰু ধুনীয়াকৈ ধূপ ধুনাৰ গোন্ধ একদম আমোল মুলাই দিলে কিবা এটা ভাল লাগি যায় ন কিবা এটা ইমান ধুনীয়া লাগিছে আৰু এইপিনে এয়া চাকিখিনি ধুনীয়াকৈ ভণ্টিয়ে জ্বলাই আছে এয়া চাওকচোন খুব ভাল লাগে আৰু লাইটখিনিও ধুনীয়াকৈ জ্বলি আছে আৰু খুবেই ভাল লাগিছে আৰু চাকিখিনি দিয়াৰ পিছতে আৰু ভাল লাগে ইপিনে আমাৰ চাকিখিনি ইয়াত ৰেডি কৰা হৈ গ'ল এতিয়া কলগছত ধুনীয়াকৈ লৈ আহিছে শৰাই এহেঁতে লৈ আহিছে ধুনীয়াকৈ এয়া চাকিখিনি এতিয়া কলগছত ধুনীয়াকৈ দি দিব এয়া চাইডৰ ওচৰত আৰু এইপিনে মানে কি আমাৰ ঘৰ একাষৰীয়া আছে সেইকাৰণে ইমান এটা ভাল নালাগে যেতিয়া মানে ঘন হয় তেতিয়া খুব ভাল লাগে চাই ঘন হ'লে মানে গোটেইখিনি একেলগে দেখি আৰু আমাৰ এইপিনে এনেকৈ দি আছে আৰু মই অকণমান দেৰিকৈ আমাৰ গাঁৱৰ পিনে ওলাই যাম অকণমান দূৰত বেছি দূৰ নহয় বাৰু তেতিয়া দেখাম আৰু তেতিয়া কেনেকুৱা লাগে চাওকচোন খুব ভাল লাগে ঘন মানুহ হ'লে এনেও ভাল লাগে আৰু আমাৰ এইখিনি ইয়াৰ পৰা ৰেডি হৈ গ'ল মায়ে বাটতো চাকি দিছে এনেকৈ দি আছে আৰু লাকি ইয়া ফুলজাৰিত জ্বলাই আছে আৰু ইয়াত ধুনীয়া লাগিছে পুৰা চাকি বন্তিখিনি দিয়া হৈ গ'ল আমি গোটেইখিনি ৰখি আছোঁ আৰু এইবাৰ যিহেতু আমাৰ মৰমৰ জুবিন দা আমাৰ মাজত নোহোৱাৰ বাবে দেৱালীটো ইমান উদযাপন কৰা নাই এনেই সৰু সুৰাকৈ আৰু মানে কি বোমা-চোমা একো ফুটোৱা নাই মানাও কৰিছে বোমা ফুটাব আৰু মনো নাযায় তেনেকৈ আৰু যোনদিনা তেখেতে ন্যায় পাব তেতিয়া আমাৰ অসমত গোটেই ধুনীয়াকৈ অসম কি সমগ্ৰ ভাৰততে দেৱালী হয়তো পালন কৰা যাব আৰু এয়া চাওকচোন আৰু আমি তাকে কামনা কৰিছোঁ তেখেতে যাতে সোনকালে ন্যায় পাওক এয়া এইপিনে মাও তেনেকৈ ফুলজাৰি জ্বলাই আছে অলপকৈ এয়া মায়ে তেনেকৈ ফূৰ্তি কৰিছে বোমা-চোমা যিহেতু অনা নাই নুফুটায়ো বাৰু এইপিনে গাঁৱৰখিনি ওলাই আহিলে এয়া চাওকচোন গাঁৱৰ পৰিৱেশটো খুব ভাল লাগে আৰু ঘূৰিও আহিছে আমি তেনেকৈ আহিছোঁ গোটেইখিনি লগ লাগি কিনে আৰু খুব ভাল লাগে ঘন মানুহ হ'লে এনেও ভাল লাগে গোটেইখিনি একদম কলগছ ফুটা যায় লাইটৰ ডেক'ৰেশ্যনবোৰ কৰা যায় খুবেই ভাল লাগে আমি তেনেকৈ ওলাই আহিছোঁ অকণমান চাবলৈ সেয়া অকণমান ভিডিঅ' কৰিছোঁ কৰিবলৈ দেখুৱাওঁ আৰু ভিডিঅ'টো আপোনালোকে পৰা শেষলৈকে চাই থাকিব সেয়া চাওকচোন ভাল লাগিছে পুৰা ধুনীয়া লাগিছে সেইপিনে এয়া ভিডিঅ' কৰি আছে ফটো উঠি আছে যিহেতু মানে গাঁৱৰ মাজত ভাল লাগে সেইকাৰণে এনেকৈ ফটো ভিডিঅ' গোটেইখিনি কৰা গৈছে আমি অকণমান সিপিনে যোৱা নাই বাৰু এনেই সন্মুখতে আছোঁ সন্মুখতে অকণমান এনেই ভিডিঅ' কৰিছোঁ সিপিনে যাবলৈ মানে আৰু দেৰি টাইম লাগি যাব সেইকাৰণে আমি সিপিনে যোৱা নাই ওচৰতে আছোঁ তেনেকৈ কৰি আছোঁ আৰু এইপিনে প্ৰসাদো খাই আছোঁ আৰু খুৰীহঁতৰ ঘৰত প্ৰসাদ খাবলৈ মাতিছে আমি প্ৰসাদো খাবলৈ আহিলোঁ আমি গোটেইখিনি একেলগে হয় আৰু গাঁৱত খুব ভাল লাগে গোটেই মানে ছোৱালী মহিলাখিনি একেলগে ধুনীয়াকৈ যায় আৰু খুব ভাল লাগে এনেকৈ মিলি জুলি খুব মানে গাঁৱৰ পৰিৱেশবোৰ খুব ভাল লাগে নহয় জানো খুবেই মানে আনন্দিত পৰিৱেশ এনেকৈ হ'লে মানে কি এনেকুৱা সময়ত গোটেইখিনি লগ লাগি একেলগে যায় খুব ফূৰ্তি আনন্দৰে মানে পালন কৰা হয় তাৰপিছতে এয়া আমি গোটেইখিনি লগ লাগি খুৰীহঁতৰ ঘৰত প্ৰসাদ খাব আহিছোঁ আৰু এয়া মন্দিৰটো চাওকচোন লাইটবোৰ জ্বলাই দিছে ইমান ধুনীয়া লাগিছে আৰু গোটেইখিনি আমি একেলগে একদম ধুনীয়াকৈ প্ৰসাদ খাব আহিলোঁ আৰু তেনেকৈ অকণমান আমি গোটেইখিনি ফুৰিব যাম গাঁৱৰ পিনে যাম বেছি দূৰত নাযাওঁ ওচৰৰ পৰা এনেই অকণমান ঘূৰি আহিম আৰু খুব ভাল লাগে মিলি জুলি এনেকৈ পালন কৰিলে আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা পুনৰ এবাৰ দেৱালীৰ শুভেচ্ছা দিলোঁ আৰু ভালে থাকক সকলোৱে আৰু সকলোৱে সুস্থ থাকক তাৰে কামনা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে পৰা শেষলৈকে চাই থাকে তেতিয়াহ'লে এটা ধুনীয়াকৈ কমেণ্ট দি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক এটাও কৰি দিব
এনেকৈ মই এতিয়া আহি আছোঁ, এতিয়া ঘৰ মোৱা হয় ধুনীয়াকৈ উভতি আহিলোঁ। আৰু ইপিনে চাওকচোন নীলা একদম লাইট লগাইছে, একদম চোতাল একদম নীলা নীলা হৈ গৈছে, খুব ভাল লাগিছে। ভিডিঅ'ত বাৰু ইমান এটা ঠিক লাগে ন, অৰিজিনেলকৈ একেবাৰে ভাল লাগিছে। কিন্তু ঘৰতো আহিলোঁ, আহি দেখিলোঁ মায়ে ধুনীয়াকৈ চৌকাত মাংস বনাই আছে। আজি যিহেতু পূজা আৰু ধুনীয়াকৈ মাংসৰে ভাত খাম। আৰু মোৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু মোৰ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰবাৰ কৰিলোঁ তেতিয়াহ'লে আহিছোঁ, বাই বাই।